শুকুৰবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ছাডেন ভিজিট দিছিল জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে। উক্ত পৰিদৰ্শনত কাৰাগাৰৰ ভিতৰত উদ্ধাৰ হৈছিল নিষিদ্ধ ড্ৰাগছ। সেই ড্ৰাগছ সৰবৰাহত জড়িত দুজনক গ্ৰেপ্তাৰ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৱাৰ্ডাৰ উপেন হাজৰিকা আৰু বিৰাজ পটংগীয়াক গ্ৰেপ্তাৰ। বৰ্তমান নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ তদন্তৰ বাবে উপস্থিত হৈছে যোৰহাট চক্ৰৰ কাৰাগাৰ উপ মহাপৰিদৰ্শক অজিত দলে। নগাঁও সদৰ থানাত 697/25 নম্বৰত ৰুজু হৈছিল গোচৰ। নামটো কি আপোনাৰ? নামটো কি আপোনাৰ? নামটো কি? ৰাজ্যখন কিয় ঢাকি লৈছে? মুখখন কিয় ঢাকি লৈছে? উশাহ বঢ়াই যাব দেখোন আপুনি। দুজন পুলিচৰ মানুহ ন? হ'ব যাওক আৰু। নামটো কি আপোনাৰ? নামটো কি আপোনাৰ? নামটো কি? গামোচাখন কিয় ঢাকি লৈছে? মুখখন ইমান কিয় ঢাকি লৈছে? উশাহ বন্ধ হৈ যাব দেখোন আপোনাৰ। দুজন পুলিচৰ মানুহ ন? হ'ব যাওক আৰু। আপোনাৰ নামটো কি? দুজন পুলিচৰ ন?